ইয়াত যেতিয়া বক্তব্য ৰাখি আছে মই তাত বহি পেলাই চাই আছোঁ ইয়াত পাছফালে থকা বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাজত ব্যস্ত হৈ আছে কোনোবাই হয়তো মোবাইলটো চাই আছে মোবাইলটো চাই কৈছে যে মোৰ ইনষ্টাগ্ৰামৰ ফটোখন লাইক কিয় অহা নাই লগৰজনীক সুধিছে লগৰজনীয়ে কৈছে তই চুলিখিনি মেলি দিব লাগিছিলে তেতিয়া লাইক আহিলেহেঁতেন এনেকুৱা ধৰণৰ বহু পাছফালে কথা বতৰা পাতি আছে আমি পাছফালে বহি আপোনালোকে কিনো বিশেষ কথা পাতি আছে নিজৰ মাজত চুলি মেলি হাউলি মোবাইলটো উলিয়াই ইজনে সিজনৰ কাণত আপোনালোকৰ এই বিশেষ আপোনালোক ছাত্ৰ ছাত্ৰীসকলে কি বিশেষ কথা পাতি আছে আপোনালোকে যদি কোনোবা এজনে আহি যদি ইয়াত যদি কথাখিনি ব্যক্ত কৰিলেহেঁতেন তেতিয়া হয়তো আমিও উপকৃত হ'লো নিজৰ ভাষাটো যদি নাজানে আপোনালোকে কথা ক'ব জানিও বুবা যি নিজৰ মাতৃভাষাটো নাজানে যি নিজৰ মাতৃভাষাটো ক'ব নোৱাৰে লিখিব নোৱাৰে আপোনালোকে লিখি ৰাখক আপোনালোকে জ্ঞানী হৈও অজ্ঞানী আপোনালোকে কথা ক'ব পাৰিও আপোনালোক বুবা আপোনালোকে চকুৰে দেখিও আপোনালোক অন্ধ গতিকে নিজৰ মাতৃভাষাটো অন্ততঃ ক'বলৈ শিকক সেয়া লাগিলে অসমীয়া হ'ব পাৰে কাৰোবাৰ কাৰণে বঙালী হ'ব পাৰে কাৰোবাৰ কাৰণে হিন্দী হ'ব পাৰে আন ভাষা হ'ব পাৰে কিন্তু আপোনালোকে চাব যেতিয়া চৰকাৰী স্কুলৰ দুৰৱস্থা হয় স্কুলবিলাক বন্ধ কৰি দিয়ে আপোনালোকৰ দেউতাই সেইখন স্কুলত চাকৰি কৰি দৰমহাকেইটা পায় আপোনাৰ পৰিয়ালটোক চলাই থাকে আপোনাক পঢ়িবৰ কাৰণে এখন ভাল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এডমিশ্যন দিবৰ কাৰণে সেই দৰমহাটো ব্যৱহাৰ কৰে কিন্তু যেতিয়া চৰকাৰী স্কুলখন বন্ধ হৈ যায় বিশ্বাস কৰক আমি ছাত্ৰ সন্থাৰ ল'ৰাকেইটাই ৰ'দত থিয় হৈ পেলাই আন্দোলন কৰিবলগীয়া হয় স্কুলখন থাকক শংকৰদেৱে 12 বছৰ বয়সত কৰতল কমল লিখি নিজৰ প্ৰতিভাৰ নিজৰ উৰ্বৰা মস্তিষ্কৰ প্ৰমাণ দিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে শোণিত কৰি লিখিছিল 14 বছৰ বয়সত বিষ্ণু ৰাভাই 13 বছৰ বয়সত শংকৰদেৱৰ চিন্তা কৰি শংকৰদেৱক মনৰ মাজত চিন্তা কৰি শংকৰদেৱৰ এখন ছবি আঁকি উলিয়াইছিল যিখন ছবি আজিও আমি শংকৰদেৱ বুলি মনত ভাবি ল'ব পাৰোঁ ভূপেন হাজৰিকাই 11 বছৰ বয়সত শংকৰে হিছে নামৰ কঠীয়া লিখিছিল আৰু আপোনালোকে আজিকালি যে ফেচবুকটো চাই থাকে মই ফটোখন চুলি মেলি দিলে ভাল হ'বনে চুলি বান্ধি দিলে ভাল হ'বনে মই পোষ্টটো কেনেকৈ দিলে মই লাইক আপোনালোকৰ দৰে তেখেতসকলে এনেকৈ সম্বৰ্ধনা পত্ৰ পোৱা নাছিল কিন্তু আপোনালোকৰ কাৰণে এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিবৰ কাৰণে তেখেতসকলে দিনে ৰাতিয়ে কষ্ট কৰিছে ইয়াত যে কুৰাছ পৰিৱেশন কৰিলে 80-90 গৰাকী ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক আজি যোগাৰ কৰি আনিছে তেখেতসকলক আজি বিচাৰি আনি তেখেতসকলক সেই গীতটো শিকুৱাইছে 2-3 দিন শিকুৱাই ইয়াত পৰিৱেশন কৰাইছে কাৰ কাৰণে পৰিৱেশন কৰোৱাইছে আপোনালোকৰ কাৰণে আজিৰ অনুষ্ঠানটোৰ আপোনালোকে দেখিব পিছফালে যিখন বেনাৰ আঁৰি থোৱা আছে বেনাৰখনত লিখা আছে বিশেষ অভিনন্দন অনুষ্ঠানটো বিশেষ তাৰ মানে স্পেচিয়েল কাৰ কাৰণে বিশেষ অনুষ্ঠানটো আমি ইয়াত আহি উপস্থিত হৈছোঁ মই ইয়াত উপস্থিত হৈছোঁ শিক্ষাগুৰুসকল উপস্থিত হৈছে জ্যেষ্ঠ ব্যক্তিসকল ইয়াত আহি উপস্থিত হৈছে আপোনালোকৰ মা দেউতা আহি ইয়াত উপস্থিত হৈছে এই ঠাইত অনুষ্ঠানটো আয়োজন কৰা হৈছে ছাত্ৰ সন্থাই আপোনালোকৰ কাৰণে কিবা কিবি যোগাৰ কৰিছে আপোনালোকক উৎসাহ দিবৰ কাৰণে কি কাৰণে যোগাৰ কৰিছে আপোনালোকৰ কাৰণে যোগাৰ কৰিছে কাৰণ আপোনালোক বিশেষ ছাত্ৰ ছাত্ৰী এই দুলীয়াজান অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ মাজত এই অনুষ্ঠানটোত বহি থকা ছাত্ৰ ছাত্ৰীসকল হৈছে আপোনালোক গতিকে আমি ধৰি লৈছোঁ যে আপোনালোক বিশেষ ছাত্ৰ ছাত্ৰী আপোনালোকে যিয়েই কাম নকৰে আপোনালোকে যিয়েই চিন্তা নকৰে সেই চিন্তাবিলাক বিশেষ হ'ব আপোনালোকে যিয়েই কথা বতৰা ইয়াত নাপাতে সেই কথা বতৰাবিলাক বিশেষ হ'ব স্পেচিয়েল কথা বতৰা পাতিব আপোনালোকে বিশেষভাৱে এই অনুষ্ঠানবিলাকত বহি থাকিব আপোনালোকৰ চিন্তাবিলাক বিশেষ হ'ব আৰু সেইকাৰণে আপোনালোকক ইয়ালৈ মাতি অনা হৈছে ইয়াত যেতিয়া বক্তব্য ৰাখি আছে মই তাত বহি পেলাই চাই আছোঁ ইয়াত পাছফালে থকা বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাজত ব্যস্ত হৈ আছে কোনোবাই হয়তো মোবাইলটো চাই আছে মোবাইলটো চাই কৈছে যে মোৰ ইনষ্টাগ্ৰামৰ ফটোখন লাইক কিয় অহা নাই লগৰজনীক সুধিছে লগৰজনীয়ে কৈছে তই চুলিখিনি মেলি দিব লাগিছিলে তেতিয়া লাইক আহিলেহেঁতেন এনেকুৱা ধৰণৰ বহু পাছফালে কথা বতৰা পাতি আছে আমি ইয়াত দেখিবলৈ পাইছোঁ কিন্তু মই ইয়াত বহি পেলাই মই সেই কথা বতৰাখিনি পাতিছে বুলি মই ধৰি থকা নাই মই ভাবিছোঁ যে আপোনালোকে যিখিনি কথা বতৰা পাতিছে সেই কথা বতৰাখিনি আমাৰ চিন্তাৰে ঢুকি নোপোৱা আন ছাত্ৰ ছাত্ৰীৰ চিন্তাৰে ঢুকি নোপোৱা কথা বতৰা আপোনালোকে পাছফালে বহি পাতি আছে কাৰণ আপোনালোক বিশেষ যাৰ কাৰণে আপোনালোকক আজি ইয়াত আনি পেলাই বহোৱা হৈছে আপোনালোকতো বিশেষ নোহোৱাহেঁতেন আপোনালোকক ইয়ালৈ নামাতিলেহেঁতেন আপোনালোকৰ চিন্তাবিলাক বিশেষ আপোনালোকে পতা কথাবিলাক বিশেষ আপোনালোকৰ মুখৰ পৰা ওলোৱা কথাবিলাক বিশেষ হ'ব লাগিব স্পেচিয়েল হ'ব লাগিব যাৰ কাৰণে আপোনালোকে ইয়াত বহিবলৈ পাইছে গতিকে মই ইয়াত ভাবি আছোঁ যে মই যেতিয়া কথা ক'বলৈ মোক সুযোগ দিব অন্ততঃ মোৰ এই পাছফালে বহি আপোনালোকে কিনো বিশেষ কথা পাতি আছে নিজৰ মাজত চুলি মেলি হাউলি
মোবাইলটো উলিয়াই ইজনে সিজনৰ কাণত আপোনালোকৰ এই বিশেষ আপোনালোক ছাত্ৰ ছাত্ৰীসকলে কি বিশেষ কথা পাতি আছে আপোনালোকে যদি কোনোবা এজনে আহি যদি ইয়াত যদি কথাখিনি ব্যক্ত কৰিলেহেঁতেন তেতিয়া হয়তো আমিও উপকৃত হ'লোহেঁতেন যে আপোনালোকৰ দৰে বিশেষ ছাত্ৰ ছাত্ৰীয়ে এটা অনুষ্ঠান চলি থাকোঁতে পাছফালে এই অনুষ্ঠানটোতকৈ ভাল বিশেষ কি ধৰণৰ কথা আপোনালোকে পাতিব পাৰে কাৰণ আমি আপোনালোকৰ পৰা শিকিবলগীয়া আছে আপোনালোকে যদি আজি মোৰ মাৰ্কশ্বিটখন যদি চাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ এই অনুষ্ঠান আয়োজন কৰা ছাত্ৰ সন্থাৰ ল'ৰাকেইটাৰ যদি মাৰ্কশ্বিটখন চাই আৰু আপোনালোকে নিজৰ মাৰ্কশ্বিটখন চাওক আপোনালোকে নিজৰ মাৰ্কশ্বিটখনৰ লগত আমাৰ মাৰ্কশ্বিট কেইখন তুলনা কৰক আপোনালোকে আকাশ পাতাল পাৰ্থক্য দেখিব আৰু যেহেতু আকাশ পাতাল পাৰ্থক্য দেখিব গতিকে আপোনালোকে যিখিনি কথা বতৰা পাতে যি আচৰণ কৰে আপোনালোকে যেনেকৈ থাকে সেইবিলাক নিশ্চিতভাৱে বিশেষ হ'ব লাগিব গতিকে কিনো বিশেষ সেই বিশেষ কথা বতৰাখিনি জানিবৰ কাৰণে মোৰ বিৰাট ইচ্ছা আছে গতিকে আপোনালোকে কোনোবাই যদি ইচ্ছা কৰে মোৰ ভাষণ শেষ হোৱাৰ পিছত আপোনালোকে ইয়াত আহি পিনে সেই কথা বতৰাখিনি ক'ব পাৰে কি জানিবা আমিও দুই এটা কথা ইয়াৰ পৰা শিকি যাব পাৰোঁ নহ'লে আমি ইয়াত উপস্থিত থকাটো এটা ৱেষ্টেজ হ'ব আমাৰ টাইমৰ ৱেষ্টেজ হ'ব আপোনালোকৰো টাইমৰ ৱেষ্টেজ হ'ব আপোনালোকে 1 মিনিট সময়ো অপব্যয় নকৰাকৈ জীৱনৰ বাটত মুখস্থ আওৰাই হওক কিতাপত থকা কথা বতৰাখিনিয়ে হওক পঢ়ি আপোনালোকে বহীত লিখি এখন সুন্দৰ মাৰ্কশ্বিট পাইছে যাৰ কাৰণে আজি ইয়াত অভিনন্দন পাইছে গতিকে আপোনালোকে ইয়াত 3-4 ঘণ্টা ইয়াত বহিব এখন সম্বৰ্ধনা পত্ৰ ল'বৰ কাৰণে এই 3-4 ঘণ্টাত যদি আপোনালোকে একো শিকি নাযায় জীৱনৰ কিবা এটা যদি ইয়াৰ পৰা লৈ যাব নোৱাৰে তেনেহ'লে এই সময়খিনি আপোনালোকৰ কাৰণে অপব্যয় হ'ব অনুষ্ঠান আয়োজন কৰা সকলৰ কাৰণে অপব্যয় হ'ব ইয়াত মই আজি ভাবিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সন্থাই অসমৰ চুকে কোণে ছাত্ৰ সন্থাই এনেকুৱা অনুষ্ঠান পাতে এই অনুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আমি তাত উপস্থিত হৈ জীৱনৰ অভিজ্ঞতাৰ কথা কওঁ তোমালোকে কি কৰিবা কেনেকৈ থাকিবা ভাষা কেনেকৈ বচাবা জাতিটোক কেনেকৈ আগবঢ়াই লৈ যাবা আমি তোমালোকৰ পৰা কি বিচাৰোঁ তোমালোকে কি কৰিব লাগিব এইখিনি কথা আমি বিভিন্ন সময়ত গৈ কওঁ কিন্তু মই আজি ইয়াত উপস্থিত হৈ ভাবিছোঁ যে আজি মই উপদেশ দিব নিবিচাৰোঁ আজি মই আমি কি কৰিছোঁ সেইখিনি কথাকে ক'ব বিচাৰিছোঁ কাৰণ বিজ্ঞাপনৰ যুগ নিজৰ কথা যদি আপোনালোকৰ আগত দুই এটা কথা কৈ নপঠিয়াওঁ ছাত্ৰ সন্থাৰ কথা নিজৰ বুলি কওঁতে মই ছাত্ৰ সন্থাৰ কথা কৈছোঁ ছাত্ৰ সন্থাৰ কথা যদি দুই এটা আপোনালোকক কৈ নপঠিয়াওঁ তেনেহ'লে আপোনালোকেও নাজানিব আৰু আপোনালোকেও আন সময়ত এইটো কোনোবাই জীৱনত প্ৰথমবাৰৰ কাৰণে পাইছে কোনোবাই দ্বিতীয়বাৰৰ কাৰণে পাইছে যিসকলে দ্বিতীয়বাৰৰ কাৰণে এনেকৈ পুনৰ উপস্থিত থাকিব সেইসকলে অন্তত আমাৰ কষ্টখিনিৰ কথা আপোনালোকে বুজিব পাৰিব ইয়াত যে আপোনালোক আহি বহিছেহি আপোনালোকৰ মা দেউতাক আপোনালোকে গৰ্বিত কৰিছে আপোনালোকৰ শিক্ষাগুৰুসকলক আপোনালোকে গৰ্বিত কৰিছে আমাক গৰ্বিত কৰিছে আৰু আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কি কৰিছে আপোনালোকৰ দৰে তেখেতসকলে এনেকৈ সম্বৰ্ধনা পত্ৰ পোৱা নাছিল কিন্তু আপোনালোকৰ কাৰণে এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিবৰ কাৰণে তেখেতসকলে দিনে ৰাতিয়ে কষ্ট কৰিছে ইয়াত যে কোৰাছ পৰিৱেশন কৰিলে 80-90 গৰাকী ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক আজি যোগাৰ কৰি আনিছে তেখেতসকলক আজি বিচাৰি আনি তেখেতসকলক সেই গীতটো শিকুৱাইছে 2-3 দিন শিকুৱাই ইয়াত পৰিৱেশন কৰাইছে কাৰ কাৰণে পৰিৱেশন কৰোৱাইছে আপোনালোকৰ কাৰণে পৰিৱেশন কৰোৱাইছে ইয়াত 300-400খন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিছে ক'ৰবাত এটা বানান ভুল হ'ব নেকি বুলি মন মগজুত ক্ৰিয়া কৰি থাকে আপোনালোকৰ নামৰ সন্মুখত থকা আকাৰ ইকাৰডাল কেনেবাকৈ থাকি যাব নেকি দিনে ৰাতিয়ে এইসকল ছাত্ৰ সন্থাৰ কৰ্মীয়ে চিন্তা চৰ্চা কৰে আপোনালোকে ঘৰলৈ নি সেই সম্বৰ্ধনা পত্ৰখন বেৰত যেতিয়া ওলমাই থ'ব আঁৰি থ'ব সেই সম্বৰ্ধনা পত্ৰখন সকলোৰে চকুত পৰোঁতে যাতে ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি তাত প্ৰকাশ পায় ছাত্ৰ সন্থাৰ কথা বতৰাখিনি যাতে তাত প্ৰকাশ পায় তাৰ কাৰণে দিনে নিশাই তেখেতসকলে চিন্তা কৰে যোৱা নিশা গোটেই নিশাটো তেখেতসকলে ইয়াত উপস্থিত হৈ আপোনালোকৰ সম্বৰ্ধনা পত্ৰবিলাক ইয়াত একাধিক্ৰমে সজাইছে যাতে আপোনালোকৰ নাম মতাৰ লগে লগে সম্বৰ্ধনা পত্ৰখন আপোনালোকৰ হাতত তুলি দিব পাৰে এই কষ্টবিলাক আপোনালোকে বুজি পাব লাগিব এই কষ্টবিলাক অনুভৱ কৰিব লাগিব কাৰণ আপোনালোক বিশেষ ছাত্ৰ ছাত্ৰী সেইকাৰণে বিশেষ অভিনন্দন অনুষ্ঠানলৈ আপোনালোকক মাতি অনা হৈছে আৰু আমি এইটো কথা ভাবি ল'লে নহ'ব যে আমাৰ বয়স কম হৈ আছে আমি কম বয়সত 15-16 কাৰোবাৰ 18 বছৰ হৈছে 18 বছৰ বয়সত আমি সমাজৰ ইমানখিনি কথা কেনেকৈ ভাবিম জীৱনত যিসকল ব্যক্তিয়ে আজিৰ তাৰিখলৈকে আটাইতকৈ ছাকচেছ হৈছে সফলতা লাভ কৰিছে সেইসকল ব্যক্তিয়ে কিন্তু জীৱনৰ আধ বয়সত গৈ 30-40 বছৰ বয়সত গৈ তেখেতসকলে একো কৰিব পৰা নাই তেখেতসকলে কম বয়সতে তেখেতসকলৰ যি সৃজনী প্ৰতিভা নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিবলৈ সক্ষম হৈছে সেয়া আমি শংকৰদেৱৰ যদি কথা কওঁ শংকৰদেৱে 12 বছৰ বয়সত আকাৰ ইকাৰ নোহোৱাকৈ কৰতল কমল লিখিছিল
কালি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম জয়ন্তী হৈ গৈছে। ইয়াত বহুতে জানে, বহুতে নাজানে। অসমীয়া মানুহৰ উৰ্বৰা মস্তিষ্কৰ যিটো প্ৰমাণ সমগ্ৰ বিশ্বৰ আগত, ভাৰতবাসীৰ আগত দাঙি ধৰা সেইসকল ব্যক্তি, শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, পৰহিলৈ ৰাভা দিৱস, বিষ্ণু ৰাভাদেৱ, সেইসকল ব্যক্তিয়ে কম বয়সত নিজৰ সৃজনীশীল প্ৰতিভাৰ উমান দিছিল। ভূপেন হাজৰিকালৈকে শংকৰদেৱে 12 বছৰ বয়সত কৰতল কমল লিখি নিজৰ প্ৰতিভাৰ, নিজৰ উৰ্বৰা মস্তিষ্কৰ প্ৰমাণ দিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে শোণিতকুঁৱৰী লিখিছিল 14 বছৰ বয়সত। বিষ্ণু ৰাভাই 13 বছৰ বয়সত শংকৰদেৱৰ চিন্তা কৰি, শংকৰদেৱক মনৰ মাজত চিন্তা কৰি শংকৰদেৱৰ এখন ছবি আঁকি উলিয়াইছিল, যিখন ছবি আজিও আমি শংকৰদেৱ বুলি মনত ভাবি ল'ব পাৰোঁ। ভূপেন হাজৰিকাই 11 বছৰ বয়সত শংকৰে সিঁচে নামৰ কঠীয়া লিখিছিল। আৰু আপোনালোকে আজিকালি যে ফেচবুকটো চাই থাকে, মই ফটোখন চুলি মেলি দিলে ভাল হ'বনে, চুলি বান্ধি দিলে ভাল হ'বনে, মই পষ্টটো কেনেকৈ দিলে মই লাইক বেছি পাম, তাৰ যিজন সৃষ্টিকৰ্তা মাৰ্ক জুকাৰবাৰ্গে 12 বছৰ বয়সত এই ফেচবুক এপ্লিকেশ্যনৰ প্ৰথমটো কোডিং কৰি জুকনেট আৱিষ্কাৰ কৰিছিল। আৰু এই জুকনেটটোৱে 18 বছৰ বয়সত ফেচবুক হৈছিল, যাৰ কাৰণে আমি আজি জকাই জুকত থাকিও তেওঁ যি ধৰণে আমাক কাম কৰাবলৈ বাধ্য হৈছে, আমেৰিকাৰ এচি কোঠাত থাকি আমি কৰিবলৈ বাধ্য হৈছোঁ। গতিকে কোনেও 30 বছৰ, 35 বছৰ, 40 বছৰ বয়সত জীৱনৰ সিদ্ধান্ত বা সমাজ সংস্কাৰ কৰিবলৈ ভবা নাছিল। কম বয়সতে সকলোৱে সমাজ সংস্কাৰ কৰিবলৈ ভাবিছিল। আৰু সেইকাৰণে আপোনালোক বিশেষ ছাত্ৰ ছাত্ৰী, আপোনালোকক ইয়ালৈ সেইকাৰণে নিমন্ত্ৰণ জনাই অনা হৈছে। আপোনালোকৰ ওপৰত আমাৰ আশা আছে, আপোনালোকৰ ওপৰত আমাৰ ভৰসা আছে, যাৰ কাৰণে আমি কষ্টৰে এটা অনুষ্ঠান পাতি আপোনালোকৰ হাতত এখন সম্বৰ্ধনা পত্ৰ তুলি দিছোঁ, এখন গামোচা তুলি দিছোঁ, যাতে আপোনালোকে উঠি অহা প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰে, আমাৰ জাতিটোক আগবঢ়াই লৈ যাব পাৰে। আপোনালোকে বিশ্বাস কৰক, এই দুলীয়াজান অঞ্চলত বাস কৰা আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰহসংখ্যক আপোনালোকৰ ছাত্ৰ ছাত্ৰী কাৰোবাৰ দেউতাকে অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰে, কাৰোবাৰ হয়তো মাকে অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰিব পাৰে, কাৰোবাৰ হয়তো দেউতাক শিক্ষক, কাৰোবাৰ হয়তো নহ'বও পাৰে। কিন্তু মই ইয়াত বুকু ডাঠি ক'ব পাৰোঁ, আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীৰ সৰহসংখ্যকৰ কাৰো দেউতাক মাকে অইল ইণ্ডিয়া লিমিটেডত চাকৰি নকৰে, কোনেও নকৰে। তাৰপিছতো কিন্তু আপোনালোকে চাব, এই দুলীয়াজানত আপোনালোকেও বাস কৰে, আমিও বাস কৰোঁ, মোৰ মা দেউতাও দুলীয়াজানত থাকে, আপোনালোকৰ মা দেউতাও দুলীয়াজানত থাকে। এই দুলীয়াজানৰ পৰা যেতিয়া অইল ইণ্ডিয়া লিমিটেডৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় ইয়াৰ পৰা লৈ যাব বিচৰা হয়, তেতিয়া প্ৰতিবাদ কৰিবলৈ কিন্তু আমি ছাত্ৰ সন্থাৰ ল'ৰাকেইটা ওলাই আহোঁ। কি কাৰণে ওলাই আহোঁ? আপোনালোকৰ কাৰণে ওলাই আহোঁ, আপোনালোকৰ ভৱিষ্যতৰ কথা ভাবি ওলাই আহোঁ, যাতে আপোনালোকে ভাল ৰিজাল্ট কৰি পঢ়ি আহি ইঞ্জিনিয়াৰ হৈ এই অইল ইণ্ডিয়া লিমিটেডত আপোনালোকে চাকৰি কৰিব পাৰিব লাগিব। আৰু তেতিয়াহে আপোনালোকে চাকৰি কৰিব পাৰিব, যেতিয়া এই অইল ইণ্ডিয়া লিমিটেড আমাৰ দুলীয়াজানৰ বুকুত থাকিব, আমাৰ মানুহৰ হাতত থাকিব, অসমীয়া মানুহৰ হাতত থাকিব। এইকাৰণে আমি প্ৰতিবাদ কৰিবলৈ ওলাই নাহোঁ যে মোৰ মা দেউতাই দৰমহাটো নাপালে মই চলিব নোৱাৰিম, কাৰণ মোৰ মা দেউতাই অইল ইণ্ডিয়াত চাকৰি নকৰে। ইয়াত ছাত্ৰ সন্থাৰ কৰ্মী থকা, ইয়াত আপোনালোকে শাৰী পতাই দিয়ক, কাৰো মাক দেউতাকে অইল ইণ্ডিয়া লিমিটেডত চাকৰি নকৰে। তথাপিতো আমি ওলাই আহোঁ। কাৰ কাৰণে ওলাই আহোঁ? এই নিজৰ ঠাইখনক ভাল পাওঁ, অইল ইণ্ডিয়াক ভাল পাওঁ, আপোনালোকৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি ওলাই আহোঁ। ইয়াত বহুতো ছাত্ৰ ছাত্ৰী, আপোনালোকৰ দেউতা চৰকাৰী স্কুলৰ শিক্ষক হ'ব পাৰে, আপোনালোকৰ মা হয়তো চৰকাৰী স্কুলৰ শিক্ষক হ'ব পাৰে, মই খুব খোলাকৈ কথা কৈ ভাল পাওঁ। কিন্তু আপোনালোকে চাব, যেতিয়া চৰকাৰী স্কুলৰ দুৰৱস্থা হয়, স্কুলবিলাক বন্ধ কৰি দিয়ে, আপোনালোকৰ দেউতাই সেইখন স্কুলত চাকৰি কৰি দৰমহাকেইটা পায়, আপোনাৰ পৰিয়ালটোক চলাই থাকে, আপোনাক পঢ়িবৰ কাৰণে এখন ভাল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এডমিশ্যন দিবৰ কাৰণে সেই দৰমহাটো ব্যৱহাৰ কৰে। কিন্তু যেতিয়া চৰকাৰী স্কুলখন বন্ধ হৈ যায়, বিশ্বাস কৰক, আমি ছাত্ৰ সন্থাৰ ল'ৰাকেইটাই ৰ'দত থিয় হৈ পেলাই আন্দোলন কৰিবলগীয়া হয়, স্কুলখন থাকক। সেই মুহূৰ্তত আমি ছাত্ৰ সন্থাৰ ল'ৰাকেইটা সকলোৰে কাৰণে মৰমৰ, ভালৰ। যেতিয়া স্কুলখন ৰৈ যায়, সেই স্কুলখনত তোমাৰ দেউতা মায়ে চাকৰি কৰি যিকেইটা দৰমহা পায়, সেই দৰমহাকেইটাৰে তোমাক এখন ভাল বিদ্যালয়ত পঢ়ুৱায়, এলেনত তোমাক কোচিং দিব, কাৰণ তুমি ডক্তৰ হ'ব লাগিব। গতিকে এই কথা বতৰাবিলাক আমি হৃদয়ংগম কৰিব লাগিব। আজি নিজৰ ভাষাটো, নিজৰ জাতিটো, নিজৰ সমাজখনৰ কাৰণে যি কোনেও একো কাম কৰিব নোৱাৰে, সেইসকল ছাত্ৰ ছাত্ৰী কোনেও মনত নথয়। আজি ইয়াত যে তোমালোক আহিছা 300 ল'ৰা ছোৱালী, আমি হয়তো বহুতৰ মুখ চিনি পাম, বহুতৰ মুখ চিনি আমি নাপাম, কিন্তু আমি সেইদিনাখন আপোনালোকৰ মুখকেইখন ভালকৈ মনত ৰাখিম, যিদিনাখন আপোনালোকে সমাজখনৰ কাৰণে, দুলীয়াজানখনৰ কাৰণে, অসমখনৰ কাৰণে কাম কৰি আপোনালোকে আমাৰ সন্মুখত আহি ক'ব যে ময়ো এদিন এনেকৈ প্ৰেক্ষাগৃহলৈ গৈছিলোঁ,
দায়িত্ব সহকাৰে এটা আপোনালোকে দায়িত্ব দিছিল, এখন সম্বৰ্ধনা পত্ৰ, এখন ডিঙিত গামোচা আৰি সেই দায়িত্ব পালন কৰি নিজৰ ঠাইখনলৈ উভতি নিজৰ ঠাইখনৰ কাম কৰিছোঁ, ৰাজ্যখনৰ কাম কৰিছোঁ, জাতিটোৰ কাম কৰিছোঁ, তেতিয়াহে আচলতে আজিৰ অনুষ্ঠানটোৰ সাৰ্থকতা বৃদ্ধি পাব। নিজৰ ভাষাটো সলসলীয়াকৈ ক'ব পৰাটো আটাইতকৈ গৌৰৱৰ কথা। হিন্দী কোৱা মানুহ পৃথিৱীত ইমান আছে, ভাৰতবৰ্ষত ইমান আছে, ইংৰাজী কোৱা মানুহ গোটেই পৃথিৱীত ইমান আছে। ইয়াত বহি থকা তুমি আৰু মই যদি ইংৰাজী ভাষাটো ভুলকৈও কওঁ, হিন্দী ভাষাটো কওঁতে যদি আমাৰ ব্যৱহাৰ কৰোঁতে যদি শব্দৰো ভুল হয়, হিন্দী আৰু ইংৰাজী ভাষাটোৰ কোনো ক্ষতি নহয়। কিন্তু যেতিয়া ইয়াত বহি থকা আপুনি মই কোনোবা এজনে অসমীয়াটো নাজানো বুলি গৌৰৱেৰে কৈ দিম, অসমীয়া ভাষাটো কিন্তু শেষ। কাৰণ অসমীয়া ভাষাটো ইয়াত বহি থকা আপুনি মইহে কওঁ, অসমৰ বাহিৰলৈ যোৱা কোনো মানুহে নকয়। গতিকে নিজৰ ভাষাটো যদি নাজানে আপোনালোকে কথা ক'ব জানিও বুবা। যি নিজৰ মাতৃভাষাটো নাজানে, যি নিজৰ মাতৃভাষাটো ক'ব নোৱাৰে, লিখিব নোৱাৰে, আপোনালোকে লিখি ৰাখক। আপোনালোকে জ্ঞানী হৈও অজ্ঞানী, আপোনালোকে কথা ক'ব পাৰিও আপোনালোক বুবা, আপোনালোকে চকুৰে দেখিও আপোনালোক অন্ধ। গতিকে নিজৰ মাতৃভাষাটো অন্ততঃ ক'বলৈ শিকক। সেয়া লাগিলে অসমীয়া হ'ব পাৰে, কাৰোবাৰ কাৰণে বঙালী হ'ব পাৰে, কাৰোবাৰ কাৰণে হিন্দী হ'ব পাৰে, আন আন ভাষা হ'ব পাৰে। নিজৰ মাতৃভাষাটোক অন্ততঃ আপোনালোকে সন্মান কৰিবলৈ শিকক। যেতিয়া নিজৰ মাতৃভাষাটোক ভাল পাব, আপোনালোকে নিজৰ মাতৃভূমিখনক ভাল পাব। আমি কৈ থাকোঁ UPSC পাব লাগে, IAS হ'ব লাগে, IPS হ'ব লাগে, বিউৰ'ক্ৰেটছ হ'লে আমি দেশৰ যিটো বিউৰ'ক্ৰেটছ ছিষ্টেম, সেই ছিষ্টেমটোত সোমালে আমি জাতিটোৰ কাৰণে কাম কাজ কৰিব পাৰোঁ। আপোনালোকে চাব, যেতিয়া 800 UPSCৰ পোষ্ট ওলায়, IAS আৰু IPS অফিচাৰ ওলায় 800, 900, তাৰে 200, 300 IAS অফিচাৰ অকলে এখন ৰাজ্যই লৈ থৈ দিয়ে। সেই ৰাজ্যখন আমাৰ পৰা বহুত দূৰৈতো নহয়, মই ৰাজ্যখনৰ নাম ইয়াত ক'ব বিচৰা নাই। 200, 300 ল'ৰা ছোৱালীয়ে তাৰ পৰা IAS পাছ কৰে, IPS পাছ কৰে। কিন্তু আপোনালোকে সমান্তৰালভাৱে চাব, সেই ৰাজ্যখনতে আটাইতকৈ ঘৰখন বেছি হয়, আটাইতকৈ গুণ্ডা থকা ৰাজ্য সেইখনেই, আটাইতকৈ লুটপাট তাতেই বেছি হয়, আটাইতকৈ ডকাইত তাতে বেছি হয়, আটাইতকৈ আইন শৃংখলাৰ অৱনমিতৰ শীৰ্ষত সেইখন ৰাজ্যই থাকে। কিন্তু তাৰ পৰা IAS, IPS তাৰ পৰা আটাইতকৈ বেছি হয়। কি কাৰণে হয়? কি কাৰণে সেই ৰাজ্যখন ক্ৰাইমৰ ক্ষেত্ৰত আটাইতকৈ শীৰ্ষত থাকে? কাৰণ তাত যিসকলে IPS পায়, IAS পায়, সেইসকলে সামাজিক দায়বদ্ধতাৰে উভতি গৈ নিজৰ ৰাজ্যখনৰ কাৰণে কাম কাজ নকৰে। গতিকে নিজৰ ৰাজ্যখনৰ কাৰণে কাম কাজ কৰিবলৈ মই এই চেগতে আপোনালোকৰ কাৰণে আহ্বান জনাইছোঁ। সময়ৰ বলুকাত আপোনালোকে সামাজিকভাৱে যিদিনাখনলৈকে দায়বদ্ধ হৈ নাথাকিব, সেইদিনাখনলৈকে আপোনাক কোনেও চিনি নাপায়। আজি ইয়াত বিশ্বাস কৰক, আপুনি মেধাৱী। ইয়াত সভাপতিত্ব কৰি থকা দিগন্ত বৰা আপোনালোকৰ দৰে মেধাৱী নহয়, বা মই আপোনালোকৰ দৰে মেধাৱী নহয়। কিন্তু মই ইয়াত আপোনাক ক'ব পাৰোঁ, লিখি দিব পাৰোঁ, কাইলৈ তাৰিখত আপুনি মেধাৱী হৈ আপুনি এটা ভাল চাকৰি কৰক, কৰ্পৰেটত ভাল চাকৰি কৰক, কোম্পানী এটাত ভাল চাকৰি কৰক, আপুনি 5 পৰা 10 লাখ টকা আপুনি দৰমহা পাওক, আমেৰিকাত থাকক, মুম্বাইত থাকক, দিল্লীত থাকক, ভালকৈ সংসাৰ কৰক, নিজৰ পৰিয়ালটো চলাই লৈ যাওক। আৰু মই ইয়াতে থাকিম, ইয়াতে থাকি সমাজৰ কাৰণে কাম কাজ কৰিম। এতিয়া যেনেকৈ কৰি আছোঁ, আপোনালোকক উৎসাহিত কৰিম, আহি থাকিবলগীয়া দিনত আন আনসকলক উৎসাহিত কৰিম, ৰাইজৰ সমস্যাৰ কথা মাতিম। অইল ইণ্ডিয়া লিমিটেড উঠি গ'লে মই মাত মাতিম, শিক্ষা অনুষ্ঠানখন বন্ধ হৈ গ'লে মই মাত মাতিম। আপোনালোকে অহা যোৱা কৰা ৰাস্তাটো যেতিয়া বেয়া হৈ যাব, সেই ৰাস্তাটো বনাবৰ কাৰণে মই চিঞৰ বাখৰ কৰিম। আপোনালোকে 10 বছৰ পিছত উভতি আহক। এই দুলীয়াজানৰ সৰহসংখ্যক মানুহে আপোনাক মেধাৱী হৈও কিন্তু কোনেও চিনি নাপাব। কিন্তু মই অমেধাৱী হৈও, মই মেধাৱী নোহোৱাকৈ মোক অন্ততঃ ইয়াত বহি থকা 10জন মানুহে চিনি পাব যে ই সমাজৰ কাৰণে কাম কৰে। চোকা নহ'ব পাৰে, ই চোকা ল'ৰা ছোৱালীখিনিক উৎসাহ দিব পাৰে, ই সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কাজ কৰে। আৰু যদি আপুনি চোকা হৈ সেই সামাজিক দায়বদ্ধতা পালন কৰিব পাৰে, তেনেহ'লে আপোনাতকৈ শ্ৰেষ্ঠ আৰু কোনো নাথাকিব। গতিকে নিজেই আত্মকেন্দ্ৰিক হওক, আত্মপৰিয়ালকেন্দ্ৰিকো হওক, নিজৰ কাৰণে কাম কাজ কৰক, একে সময়তে সামাজিক দায়বদ্ধতা আপোনালোকে ৰূপায়ণ কৰক। এই আহ্বানটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। আহি থাকিবলগীয়া দিনত আমি দুলীয়াজানবাসী ৰাইজে আপোনালোকৰ পৰা যথেষ্টখিনি আশা কৰিছোঁ। সেই আশাখিনি আপোনালোকে পূৰণ কৰিবলৈ সক্ষম হওক। এই দুলীয়াজানৰ কথা চিন্তা চৰ্চা কৰক। আত্মকেন্দ্ৰিক নহৈ নিজৰ শিক্ষা, সমাজ ব্যৱস্থা, নিজৰ চৌপাশে থকা অন্ততঃ কথা বতৰাবিলাকক লৈ আপোনালোক আগবাঢ়ি যাওক। সেই কথাখিনি মই অন্তৰৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ। পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দুচকুত তীৰ বিৰাই থকা যিবিলাক সপোন আছে, সেই সপোনবিলাকে আকাশ চুবৰ কাৰণে সক্ষম হওক। আপোনালোকে যিখন শিক্ষা অনুষ্ঠান, যিজোপা বটবৃক্ষৰ ছাঁত জিৰাই আজিৰ এই পৰ্যন্ত পাইছেহি, সেই শিক্ষা অনুষ্ঠানখনৰ শিক্ষাগুৰুসকললৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে এইদৰে
জাতিটোৰ ভৱিষ্যতবিলাকক আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকে চেষ্টা কৰক আমি তাত সদায় হাত উজান দিম আৰু পুনৰবাৰ ইয়াত থকা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি মই যদি কথাখিনি কওঁতে আপোনালোকে অন্তৰত আঘাত দিছোঁ তাৰ কাৰণে ক্ষমা কৰিব কাৰণ আপোনালোকৰ পৰা আশা কৰোঁ আপোনালোকৰ চকুত থকা সপোনবিলাক আমি ইয়াৰ পৰা দেখি আপোনালোকৰ দুচকুত পঢ়িব পাৰোঁ সেইকাৰণে এই কথা বতৰাখিনি আপোনাসৱৰ আগত কৈছোঁ গতিকে সেই সপোনবিলাকে সাকাৰ ৰূপ পাওক তাকে কামনা কৰি মই পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম